জনপ্ৰিয় যুৱ সাংবাদিক এঞ্জেলা চাংমাই বিশ্বনাথ ৰাস উৎসৱৰ উৎসৱমুখৰ পৰিৱেশত মাজুলীৰ আৰ্হিত কংখালয় সুন্দৰ অভিনয়েৰে মুহিলে হাজাৰ হাজাৰ দৰ্শকক। বিশ্বনাথ ৰাস মহোৎসৱক লৈ বিশ্বনাথত ইতিমধ্যে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। আজিৰ পৰা উত্তৰ চাৰিআলি ৰাস উৎসৱ সমিতিৰ উদ্যোগত বিশ্বনাথৰ ৰেলগেটত অনুষ্ঠিত হৈছে ৰাজ্যৰ অন্যতম সৰ্ববৃহৎ বিশ্বনাথ ৰাস মহোৎসৱ। ইফালে বিশ্বনাথ ৰাস মহোৎসৱ উপলক্ষে বহিৰাজ্যৰ কলকাতা, উত্তৰ প্ৰদেশ, দিল্লীৰ পৰা অহা বহু সংখ্যক বিপণীয়ে ভিৰ কৰিছে ৰাসস্থলীত। কলকাতাৰ অত্যাধুনিক আলোকসজ্জাৰে পৰিবেশিত এখন অপূৰ্ব মৃন্ময় মূৰ্তিৰ ৰাসৰ শোভায়ো আপ্লুত কৰিছে দৰ্শকক। যোৱা নিশা অনুষ্ঠিত ৰাসৰ আৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে জনপ্ৰিয় যুৱ সাংবাদিক এঞ্জেলা চাংমাই। জনপ্ৰিয় সাংবাদিকগৰাকীয়ে সুন্দৰ বক্তব্যৰে মোহিত কৰে সমবেত হাজাৰ হাজাৰ ৰাইজক। তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি আগুৱাই নিবলৈ যুৱ প্ৰজন্মক আহ্বান জনায়। অনুষ্ঠানত জনপ্ৰিয় শিল্পী মানস ভাগৱতীৰ গীতে মোহিত কৰে ৰাইজক। সভাপতি নিৰঞ্জন হাজৰিকাই আঁত ধৰা অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশিষ্ট অভিনেতা জ্যোতি ভূঞা, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যাপক তাৰানাথ মহন্ত, প্ৰাক্তন ছাত্ৰনেতা অপূৰ্ব কুমাৰ দাস, ৰাজেন্দ্ৰ প্ৰসাদ দাসকে ধৰি বিভিন্ন দল সংগঠনৰ নেতাই অংশগ্ৰহণ কৰে। আজি সুন্দৰভাৱে চলি আছে। আজি আমাৰ দ্বিতীয় নিশাৰ ৰাস। ইতিমধ্যে আমাৰ দুখনকৈ নাটিকা আমি সামৰণি পৰিছে। এতিয়া তৃতীয়খন নাটিকা আমাৰ পুতলাবধ চলি আছে আৰু অগণিত মানুহ ইয়াত হৈছে। আচলতে আমি যদি চাৰিওফালে চাওঁ, এই বৃন্দাবনত, কল্পিত বৃন্দাবনৰ চাৰিওকাষে মানুহ আৰু বাহিৰৰ যি বাণিজ্য মেলা আছে সকলোতে আচলতে মানুহ। আমি LED ব্যৱস্থা কৰিছোঁ যাতে দৰ্শকে আমাৰ চোৱাৰ সুবিধা পায়, আৰু আমি LED ব্যৱস্থা কৰিছোঁ। আৰু আমি ভাবিছোঁ যে কাইলৈ আমাৰ যথেষ্ট আৰু মানুহ হ'ব। আৰু আমাৰ আজিৰ কাৰ্যসূচী আৰু আছে। মোহিনীৰ চৰিত্ৰত আজি আমাৰ দুগৰাকী অভিনেত্ৰীৰ অলংকিতা, তেওঁলোকে দীপাংকিতাই আজি আমাৰ ইয়াতে অভিনয় কৰিব। আৰু তাৰপিছতে আমাৰ কাইলৈ যিখিনি কাৰ্যসূচী হ'ব, এই কাৰ্যসূচীত আমাৰ বহুকেইটা আকৰ্ষণীয় কাৰ্যসূচী আছে। জুবিন গাৰ্গ, আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গ আমাৰ কাইলৈ আমাৰ মাজত থাকিব। ইতিমধ্যে তেওঁ নিশ্চিত দিছে আৰু কাইলৈ আমাৰ মাজত থাকি তেওঁ ৰাস উপভোগ কৰিব। আৰু ইয়াৰ উপৰিও যি বিদুৰ ভাই খ্যাত আমাৰ বলীন বৰা আৰু আমাৰ উজ্জ্বল ৰাজখোৱা আমাৰ মাজত থাকিব, তেওঁলোক আহিছে। আৰু ৰিচা শৰ্মা, ৰিচা ভদ্ৰাজ আমাৰ মাজত থাকিব। আৰু আজিও কিছু সময়ৰ পিছতে আমাৰ মোহিনীৰ চৰিত্ৰত আমাৰ দীপাংকিতাই আমাৰ অভিনয়।
বিশ্বনাথ চাৰিআলিৰ পৰা সুৰঞ্জন গগৈৰ ৰিপৰ্ট গ্লোবেল এনি 24/7